গহপুৰৰ দৃশ্য এয়া এইদৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে গহপুৰত গৰাখহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে গহপুৰত এইখিনি সময়তেই পৰিস্থিতি অধ্যয়ন কৰিবলৈ গহপুৰত উপস্থিত হৈছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা পীযুষ হাজৰিকাই বিভাগীয় অভিযন্তাসকলৰ সৈতে গহপুৰৰ বান পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ ওপৰত বিতং আলোচনা কৰে মথাউৰিসমূহ পুনৰ নিৰ্মাণৰ ওপৰতো বিতং আলোচনা হয় বিষয়াবৰ্গৰ সৈতে গহপুৰৰ বাবে ৩ বছৰত ২.৫ কোটি ব্যয় কৰিছে ৰাজ্য চৰকাৰে ২ বছৰৰ ভিতৰত গহপুৰৰ বান সমস্যাৰ ৯০% সমাধান কৰিব চৰকাৰে গহপুৰৰ গৰাখহনীয়া পৰ্যবেক্ষণ কৰি জনালে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু গহপুৰলৈতো মই বানপানীৰ সমস্যাৰ কাৰণে আহিয়ে থাকোঁ ইয়াৰ লগে লগে মই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীও হয় গতিকে মোৰ দায়িত্ব ইয়াতে যথেষ্ট মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি যোৱা ৩ বছৰত প্ৰায় ২৫০ কোটি টকা অকল গহপুৰ সমষ্টিতে দিছোঁ গহপুৰ সমষ্টিৰ সমস্যাও বহুত ব্ৰহ্মজান ডুবিয়া ব্ৰহ্মপুত্ৰ চেঁচা বহুত সমস্যা কিন্তু পৰ্যায়ক্ৰমে সমস্যাবিলাক নাইকিয়া কৰিছোঁ মই ভাবোঁ যে আৰু ২ বছৰৰ ভিতৰত গহপুৰৰ আমি ৯০% সমস্যা নাইকিয়া কৰিম মই সদায় ক'ৰবাত ৭০% কওঁ ৯০% কওঁ ৮০% কওঁ কিয় কওঁ ১০০% এইটো কাৰণেই নকওঁ প্ৰকৃতিৰ লগত যুঁজাটো কেতিয়াবা কেতিয়াবা আমাৰ কাৰণে অসম্ভৱ হৈ উঠে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি টকা আমি গহপুৰত দিছোঁ আগতে ৰেকৰ্ড নাছিলে আগতে কেতিয়াও এনেকুৱা এটা সমষ্টি ২০০ কোটি ২৫০ কোটি কোনোৱে ভাবিবও পৰা নাছিলে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত আগতে যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিল তেতিয়া বাজেটেই আছিল ডিপাৰ্টমেণ্টটোৰ ৪০০ কোটি টকা এতিয়া আমাৰ বাজেট হৈছে ২০০০ পৰা ২৫০০ কোটি টকা সেইকাৰণে আমি কাম কৰিবলৈকে সক্ষম হৈছোঁ সেইকাৰণে আমি যেতিয়া আগতে বিধায়ক আছিলোঁ বানপানী হ'লে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে মথাউৰিটো নাভাঙক কাৰণ মথাউৰি ভাঙিলে আৰু ১ বছৰ ১.৫ বছৰলৈকে মথাউৰিটো কোনো আহি ৰিপেয়াৰিং নকৰে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এই বছৰত যেতিয়া ৰিমাল চাইক্লন আহিলে আমাৰ বৰাক ভেলীত ৭টা মথাউৰি ভাঙিলে ৭টা মথাউৰি ইতিমধ্যে আমি ব্ৰিজ ফিল আপ কৰি দিলোঁ এতিয়া তাতে গৈ কোনো ক'ব নোৱাৰে যে তাতে আজিৰ পৰা ১৫ দিন আগত ব্ৰিজ হৈছিলে মানে মথাউৰি ভাঙিছিল গতিকে সেই ধৰণে কাম কৰিছোঁ আৰু কাম কৰিম ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ এই অঞ্চলত এই আমাৰ যিটো এইটো আচলতে এটা খুঁটি এইটো ব্ৰহ্মপুত্ৰৰ খুঁটি ব্ৰহ্মপুত্ৰখন আগত আছে আমাৰ এটা বস্তু আমি যদি কৰোঁ এই খুঁটিটো যদি বন্ধ কৰিব পাৰোঁ পৰ্যায়ক্ৰমে তেতিয়া ৰাইজৰ খেতি কৰাৰ মাটি ওলায় গতিকে আমি ইয়াতে ইমিডিয়েট আমি এই বেংক প্ৰটেকশ্যন নকৰোঁ আমি আগত নদীখন ডাইভাৰ্ট কৰিব পাৰোঁ নেকি চেষ্টা কৰিম বেংক প্ৰটেকশ্যন কৰিলে ইয়াৰ মাটিখিনি বাচিব কিন্তু খেতি কৰা মাটিখিনি নোলাব কিন্তু যদি চেনেলটো আমি ডাইভাৰ্ট কৰিব পাৰোঁ তেতিয়া গৰাখহনীয়াও বন্ধ হৈ গ'ল আৰু খেতিৰ মাটিও ওলাই গ'ল তাৰ কাৰণে আমি খুব ভালকৈ ১, ২, ৩, ৪, ৭টা পইণ্টত এই চেনেলটোৰ ৭টা পইণ্টত আমি পাৰ্কোপাইনৰ ষ্ট্ৰং আমি স্কিন দিম আৰু যাতে ভৱিষ্যতে ইয়াত চিল্টেশ্যন হয় আৰু এই খুঁটিটো একেবাৰে নাইকিয়া হৈ যায় আৰু আমাৰ খিলঞ্জীয়া মানুহখিনিৰ যাতে খেতি কৰাৰ মাটি ওলায় তাৰ কাৰণে মই চেষ্টা কৰিম উল্লেখযোগ্য যে ঘূৰ্ণীবতাহ ৰুমানৰ ফলত কেইদিনমানৰ পূৰ্বে বৰাক উপত্যকাত ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছিল ভয়ানক ৰূপত বানপানীৰ সৃষ্টি হৈছিল বৰাক উপত্যকাত কিন্তু এতিয়া পৰিস্থিতি স্বাভাৱিক হৈছে বুলি দাবী কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ১৫ দিনৰ পূৰ্বে বৰাকত ঘূৰ্ণীবতাহৰ ফলত ৭টাকৈ মথাউৰি ভাঙিছিল ১৫ দিনৰ ভিতৰত এই ৭টা মথাউৰি নিৰ্মাণ কৰা হ'ল দাবী পীযুষ হাজৰিকাৰ যেতিয়া ৰিমাল চাইক্লন আহিলে আমাৰ বৰাক ভেলীত ৭টা মথাউৰি ভাঙিলে ৭টা মথাউৰি ইতিমধ্যে আমি ব্ৰিজ ফিল আপ কৰি দিলোঁ এতিয়া তাতে গৈ কোনো ক'ব নোৱাৰে যে তাতে আজিৰ পৰা ১৫ দিন আগত ব্ৰিজ হৈছিলে মানে মথাউৰি ভাঙিছিল গতিকে সেই ধৰণে কাম কৰিছোঁ আৰু কাম কৰিম ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ এই অঞ্চলত এই আমাৰ যিটো এইটো আচলতে এটা খুঁটি এইটো ব্ৰহ্মপুত্ৰৰ খুঁটি ব্ৰহ্মপুত্ৰখন আগত আছে আমাৰ এটা বস্তু আমি যদি কৰোঁ এই খুঁটিটো যদি বন্ধ কৰিব পাৰোঁ পৰ্যায়ক্ৰমে তেতিয়া ৰাইজৰ খেতি কৰাৰ মাটি ওলায় গতিকে আমি ইয়াতে ইমিডিয়েট আমি এই বেংক প্ৰটেকশ্যন নকৰোঁ আমি আগত নদীখন ডাইভাৰ্ট কৰিব পাৰোঁ নেকি চেষ্টা কৰিম বেংক প্ৰটেকশ্যন কৰিলে
ইয়াৰ মাটিখিনি বাচিব, কিন্তু খেতি কৰা মাটিখিনি নোলাব। উল্লেখযোগ্য যে নিৰ্বাচনৰ পিছতেই বান পৰিস্থিতি অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ব্যুৰ' ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।